এই ব্লক প্ৰিণ্ট কৰা ধুনীয়া কাপোৰবোৰ চোৱাচোন। এইটো কাপোৰৰ ওপৰত ডিজাইন কৰাৰ এটি পুৰণি আৰু আনন্দৰ উপায়। আজিও তোমালোকে এনেকুৱা পদ্ধতিৰে কাপোৰ ডিজাইন কৰিবা। যিকোনো পোছাক, স্কাৰ্ট, চাৰ্ট বা চুইজাৰ কামিজৰ বাবে। তোমাৰ বাবে প্ৰত্যাহ্বানটো হ'ল তোমাৰ নিজৰ বাবে ব্লক প্ৰিণ্টৰ ডিজাইন তৈয়াৰ কৰা। চাওঁ আহা তুমি কিমান সৃষ্টিশীল হোৱা। প্ৰথমতে প্ৰয়োজনীয় সামগ্ৰীবোৰ সংগ্ৰহ কৰা। কাপোৰ, কাঠৰ ব্লক বা পুৰণা ডাষ্টাৰ, মৰাপাটৰ ৰছী, মোটা ৰবৰ বেণ্ড, ৰং, ব্ৰাছ আৰু অনুশীলনৰ বাবে কাগজ। কাঠৰ ব্লকটোৰ ওপৰত মৰাপাটৰ ৰছী মেৰিয়াই ল'বলৈ আৰম্ভ কৰা। যদি তোমাৰ ব্লক নাই তেন্তে পেন্সিল বক্স, ডাষ্টাৰ, পুৰণি চাৰ্জাৰ বা সমান জোখৰ শিলৰো ব্যৱহাৰ কৰিব পাৰিবা। ৰছীডাল এনেদৰে মেৰিয়াই লোৱা যে মাজে মাজে অলপ ঠাই বাকী থাকে, যাতে প্ৰিণ্টটো স্পষ্টকৈ দেখা যায়। শেষত ভালদৰে বান্ধি ল'বা। তুমি মোটা ৰবৰ বেণ্ডো ব্যৱহাৰ কৰিব পাৰা। সেইবোৰ টানি ব্লকটোত মেৰিয়াই লোৱা যাতে আৰ্হিটো তৈয়াৰ কৰা হয়। এতিয়া ব্ৰাছেৰে ৰং লৈ ৰছী বা ৰবৰ বেণ্ডত লগোৱা। এতিয়া তুমি ডিজাইন কৰিব বিচৰা কাপোৰখনত ব্লকটো হেঁচি দিয়া। এইখন যিকোনো কাপোৰ হ'ব পাৰে, ৰুমাল, স্কাৰ্ফ, বেগ বা টি চাৰ্ট। ব্লকটোক ভালদৰে টিপি ওপৰলৈ তুলি লোৱা। এয়া হৈ গ'ল তোমাৰ প্ৰথম প্ৰিণ্ট। ব্লকটো অলপ দূৰৈত ৰাখি বাৰে বাৰে চাপ দিয়ক যাতে এটা সুন্দৰ আৰ্হি প্ৰস্তুত হয়। তুমিও আহঁত পাত, ঘূৰণীয়া, পকোৱা আকৃতিত সূতা লগাই নতুন নতুন ডিজাইন তৈয়াৰ কৰিব পাৰিবা। আৰু এয়া হ'ল তোমাৰ সম্পূৰ্ণ ডিজাইন। কাপোৰখনত প্ৰিণ্ট কৰাৰ আগতে কাগজখনতো অনুশীলন কৰিব পাৰিবা। এটা ভিডিঅ' ৰেকৰ্ড কৰা আৰু আমাক তোমাৰ ব্লকৰ ডিজাইন দেখুওৱা। তুমি টি চাৰ্ট, ৰুমাল, স্কাৰ্ফ বা যিকোনো কাপোৰত কেনেকৈ ব্লক ব্যৱহাৰ কৰিছিলা সেই বিষয়ে কোৱা। আমি তোমাৰ সুন্দৰ ডিজাইনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো। শুভেচ্ছা থাকিল।